মছজিদৰ লাউড স্পিকাৰ বন্ধ হ'ব লাগে। মছজিদৰ আজানটো বন্ধ কৰাৰ আগত তোৰ মুখখন বন্ধ কৰ, কাৰণ তোৰ মুখৰ যি গোন্ধ মোৰ হজম নোহোৱা হৈছে। হয়, আচলতে পুৱা 3 বজাৰ পৰা আৰম্ভ কৰি 4 বজাৰ পৰা আৰম্ভ কৰি তেওঁলোকে নিশা হোৱালৈকে যি উচ্চ স্বৰত তেওঁলোকে মছজিদৰ পৰা লাউড স্পিকাৰ আহে, সেই লাউড স্পিকাৰ বন্ধ হ'ব লাগে। বন্ধুসকল, এইখন পৃথিৱীত পাগলৰ নাই কমি, কাৰণ ইয়াৰ ভিডিঅ' চালে মোৰ ওলাই যায় বমি। বন্ধুসকল, দীপাংকৰ নাথে বোলে অসমত আজানটো বন্ধ কৰিব, আৰু তাৰ আগতে তই এটা কাম কৰিবি, তোৰ নিজৰ মুখখন বন্ধ কৰিবি, কাৰণ তোৰ যি শিখৰ খোৱা দাঁতখিনি দেখিলে মোৰ উঠি যায় মানে মগজত, আৰু সেইবাবে তই প্ৰথমতে নিজৰ দাঁতকেইটা চফা কৰিবলৈ শিক। আৰু যদি তই চফা কৰিবলৈ যদি তোৰ উপায় পোৱা নাই, আমাৰ ঘৰলৈ আহিবি, আৰু আমাৰ পিছফালে যিটো লেট্ৰিন চফা কৰা তাত মানে হাৰ্পিক আমাৰ ষ্টকত থাকে, আৰু হাৰ্পিক তই ব্যৱহাৰ কৰিবি, তোৰ দাঁতখিনি চফা হ'ব আৰু তোৰ পইচাও বাচিব। বন্ধুসকল, আমি সকলোৱে জানো যে দিনটোত 5 বাৰ আজান দিয়ে, আৰু সেয়া কথা মই নক'লেও হ'ব, অসমৰ প্ৰায় মানুহে গম পায়, লাগিলে সেয়া হিন্দুৱে হওক লাগিলে মুছলিম হওক, আমি সকলোৱে গম পাওঁ যে ইছলাম ধৰ্মৰ লোকসকলৰ মছজিদত 5 বাৰ আজান দিয়ে, আৰু সেয়া আজানক লৈ পেলাই আমাৰ এতিয়া বিতৰ্ক সৃষ্টি কৰিছে আমাৰ দীপাংকৰ নাথ। আৰু দীপাংকৰ নাথ, প্ৰথমতে তোক কৈছোঁ, তই কথাষাৰ ভালকৈ শুন। আৰু ইছলাম ধৰ্মৰ লোকসকলৰ মছজিদত 5 বাৰ আজান দিয়ে, আৰু সেই আজানক লৈ পেলাই আজিলৈকে কোনো বিতৰ্ক সৃষ্টি কৰা নাছিলে। প্ৰথম তই সেইজন মহাপুৰুষ মানে ভণ্ড বুলি ক'ব লাগিব, যাৰ ব্ৰেইনত মানে কি মাল নথকা, স্কোপ ঢিলা বুলি ক'ব লাগিব, সেইজন তই এজন। আৰু শুন, ইছলাম ধৰ্মৰ লোকসকলৰ দিনটোত 5 বাৰ আজান দিয়ে, আৰু সেই আজান খুব বেছিতকৈ বেছি মানে 5 মিনিট বা 6 মিনিট আজান দিয়ে, লাউড স্পিকাৰটো ব্যৱহাৰ কৰে। কিন্তু এটা কথা শুন, আনক আঙুলিটোৰ আগত নিজৰ সেয়া আঙুলি মানে কি 3টা নিজৰ চাইডে পৰে, আৰু সেয়া মই কেলৈ কৈছোঁ, ইছলাম ধৰ্মৰ লোকসকলৰ 5 বাৰ আজান দিয়ে, আৰু যেতিয়া ভাগৱত সেইটোতো চিনি পাওঁ, মানে কি তই সেয়া বুজি নাপাব পাৰ, কাৰণ তই হিন্দু হয় না মুছলিম হয়, তইতো এটা যথা মূৰ্খ হয়। আৰু যেতিয়া ভাগৱত মানে যেতিয়া পাঠ মানে কি কোনোবা এটা নামঘৰত যেতিয়া ভাগৱত হয়, আৰু সেয়া 7 দিন হয়, আৰু এদিনত 12 ঘণ্টা, সেয়াটোক কৈ দিছোঁ 12 ঘণ্টা হয় এদিনত, আৰু 12 ঘণ্টাত যেতিয়া লাউড স্পিকাৰ ব্যৱহাৰ কৰে, আৰু সেয়া কৰে 7 দিন। কিন্তু 7 আৰু যদি আমি 7 ইনটু যদি আমি 12 যদি কৰোঁ, মানে প্লাছ মানে সেই কৰোঁ 7 ইনটু যদি 12ক লৈ পেলাই, তেতিয়া কিমান হয় 84 ঘণ্টা। আৰু 84 ঘণ্টা যেতিয়া নন ষ্টপ লাউড স্পিকাৰ ব্যৱহাৰ হয়, তেতিয়া তই ক'ত আছিলি? তেতিয়া তই ক'ৰবাত লেট্ৰিন চফা কৰি আছিলি নে দাঁতকেইটা চফা কৰিবলৈ চেষ্টা কৰি আছিলি? আনক আঙুলিটোৰ আগত তই নিজৰ চাবি। আমাৰ আমনি হৈছে, পুৱা 3 বজাত আমি শুই থাকিলে মছজিদৰ যি উচ্চ চাউণ্ডে আমাৰ কিন্তু আমনি কৰে। তই যে পুৱা 3 বজাৰ কথা ক'লি, তই পুৱা 3 বজাত শুৱ, বাকী সময় কি কৰ? লোকৰ ঘৰত গৰু চুৰ কৰিবলৈ যাওঁ নেকি? আমি কৈছোঁ, বিভিন্ন সময়ত কৈ আছোঁ, আমি কোনো ধৰ্মৰ বিৰোধ কৰিবলৈ যোৱা নাই, আমি কোনো ধৰ্ম বিৰোধী নহয়। বন্ধুসকল, মই ভাবিছিলোঁ দীপাংকৰ নাথৰ দাঁতকেইটা মামৰে খালে, কিন্তু নহয়, তাৰ ব্ৰেইনটো মামৰে খালে। আৰু তই কি কৈছ যে কোনো ধৰ্মক লৈ পেলাই তই কোৱা নাই, আৰু ইছলাম ধৰ্মৰ লোকসকলৰ মছজিদতহে আজান দিয়ে, ধৰি আমাৰ কি খ্ৰীষ্টানসকলৰ নাম মানে কি গীৰ্জাত আজান দিয়ে নেকি, বা নামঘৰত আজান দিয়ে নেকি? নিদিয়ে নহয়, সেয়া অকল ইছলাম ধৰ্মৰ লোকসকলৰ মছজিদত আজান দিয়ে। কথা যেতিয়া তই ক'ব নেজান, কথাখিনি নকবি। কিন্তু এই যে মছজিদৰ পৰা তেওঁলোকৰ যি লাউড স্পিকাৰ, সেই লাউড স্পিকাৰে কিন্তু আমাক আমনি কৰিছে। তোৰ কিন্তু মছজিদৰ আজানক লৈ পেলাই তোৰ আমনি হৈছে, কিন্তু আজিলৈকে আমিতো কোৱা নাই যে ভাগৱত যেতিয়া পাঠ মানে কৰে বা যিটো নামঘৰত ভাগৱত হয়, কিন্তু আজিলৈকে আমিতো আমনি পোৱা নাই। আৰু আমি যিখন অসমত আছোঁ বৰ্তমান, ইয়াত শংকৰ আচানৰ দেশ বুলি আমি সকলোৱে জানো। ইয়াত তহঁতৰ লিখীয়া ভণ্ডামীবিলাক আহি পেলাই যি হিন্দু আৰু মুছলিমৰ মাজত যি ভেদাভেদ কৰিব চেষ্টা কৰিছ, তহঁতি লাগি থাক। কয় নহয় কথাষাৰ অসমীয়াত, যি কুকুৰে ভুকে ভুকি থাকিব দিব লাগে, আৰু সেইবাবে তই এটা হৈছ কুকুৰ, আৰু তই যিমান পাৰ ভুকি থাক, আৰু আমিবিলাক আছোঁ নহয়, তহঁতক ঠুকিবলৈ, আৰু তহঁতক আমি ঠুকি থাকিম। ভাৰতৰ বিভিন্ন ঠাইত যদি সেই লাউড স্পিকাৰ বন্ধ হ'ব পাৰে, আনকি আৰৱ হেন জেগাত মছজিদৰ যদি লাউড স্পিকাৰ বন্ধ হ'ব পাৰে, তেনেহ'লে অসমতো মছজিদৰ লাউড স্পিকাৰ বন্ধ হ'ব লাগিব। এইটো কথা আমি স্পষ্ট কৰি দিছোঁ। আমি চুতীয়া প্ৰথমতে শুন, মছজিদৰ আজানটো 5 বাৰ দিয়ে, 5টা সময়ত 5 বাৰ লাউড স্পিকাৰ ব্যৱহাৰ কৰে, কিন্তু তহঁতৰ ভাগৱত যেতিয়া পাঠ কৰে কিন্তু নন ষ্টপ 84 ঘণ্টা বাজি থাকে, কিন্তু সেয়াও বন্ধ কৰিব লাগিব, কাৰণ প্ৰথমতে তই দেখুৱাই দিছ। আৰু বন্ধুসকল, যিসকলে মোৰ ভিডিঅ' চাইছে, মই অন্য হিন্দু ধৰ্মসকলক লগ পোৱা নাই, কাৰণ আমি যিখন অসমত আছোঁ, ইয়াত হিন্দু ধৰ্ম হওক লাগিলে মুছলিম ধৰ্ম হওক, আমি সকলোৱে একেলগতে মিলা প্ৰীতিকৈ আছোঁ। আৰু ইহঁতৰ লিখীয়া যিবিলাক ভণ্ডামী, মানে কি এইবিলাকৰ মূৰতটো নাই মাল, উল্টা পুল্টা বকি থাকিব হেপাল, সেইকাৰণে তহঁতি যিমান ভুকি থাকিবি, আৰু তহঁতৰ কথা আমি ঘেণ্টা খাতিৰ নকৰোঁ। আৰু তহঁতি যদি মছজিদৰ আজানক লৈ পেলাই বিতৰ্ক সৃষ্টি কৰ, তেতিয়া আমি কৰিবলৈ বাধ্যত পৰি যাম।
বন্ধুসকল ভিডিঅ' চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আশা কৰিছোঁ আৰু আপোনালোকৰ যি মতামত আছে মতামত আগবঢ়াব আশা থাকিল আৰু ভিডিঅ' চাই যদি ভাল লাগিছে লাইক যদি কৰা লাইকটো কৰি দিয়ক চেনেলটো যিসকলে ছাবস্ক্ৰাইব কাৰণে ছাবস্ক্ৰাইব কৰি দিব পাৰিলে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব আৰু আজিৰ ভিডিঅ' এৰিছোঁ জয় অসম আজিৰ পৰা ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে এই জধা মূৰ্খটো ওচৰলৈ ভিডিঅ'টো চাই আৰু তই যদি ভিডিঅ'টো দেখা পাইছ তই ৰিপ্লাই কৰিবি মই ৱেইট কৰি আছোঁ